চাউণ্ড আহিব হয়। আজি ৰাতিপুৱা অতি দুখজনক খবৰ পাইছোঁ যে আমাৰ গুটলং গাঁৱত 2015 চনৰ পৰা বসতি স্থাপন কৰা, ডিমাপুৰৰ পৰা আহি ইয়াত বসতি স্থাপন কৰা অৰ্জুন চৌধুৰী নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত আমি গাঁওবাসী অতিকৈ মৰ্মাহত আৰু আজি আমি তেখেতৰ মৃতদেহ সৎকাৰ কৰিবলৈ মৰাভৰলী শ্মশানত আমি উপস্থিত আছোঁ আৰু এয়া হৈছে এক সম্প্ৰীতিৰ নিদৰ্শন। আমাৰ গুটলং গাঁৱৰ আমাৰ গাঁও প্ৰধান দীপক কুমাৰ মজুমদাৰৰ উপস্থিতিত আমি গাঁৱৰ গুটলং গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে আমি আজি ইয়াত সৎকাৰ কৰিবলৈ আহিছোঁ আৰু এইটো আমি ভাবোঁ যে এনেধৰণৰ দৰিদ্ৰ যিসমূহ পৰিয়াল আছে, পৰিয়ালসমূহৰ বাবে চৰকাৰে যাতে মৃতদেহৰ অন্তিম সৎকাৰৰ বাবে যাতে এটি আঁচনি গ্ৰহণ কৰে, যাতে দৰিদ্ৰ দুখীয়া হিন্দু বা মুছলমান যিয়ে নহওক তেওঁলোকৰ অন্তিম সৎকাৰৰ যি খৰচ সেয়া অতিকৈ ব্যয়বহুল হয়। এই মৃতদেহ সৎকাৰৰ বাবে আমাৰ গাঁওবাসীয়ে কিছু পৰিমাণে দি সৎকাৰ কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ব্যক্তিজন অতিকৈ দৰিদ্ৰ আছিলে আৰু পুত্ৰসকলো বিশেষ কোনো আয় উপাৰ্জন নকৰে। আমি গাঁওবাসীয়ে ব্যৱস্থা কৰি দিছোঁ। গতিকে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যাতে এনেধৰণৰ দৰিদ্ৰ দুখীয়া পৰিয়ালৰ মৃতদেহ সৎকাৰৰ বাবে যাতে কোনো এটা দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰে, যাতে সেই পৰিয়ালসমূহ যাতে কোনোবা আত্মীয়ৰ মৃত্যু হ'লে যাতে তেওঁলোকৰ যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু এনেদৰে আমি পৰস্পৰৰ সহায় সহযোগিতা কৰি আমি আগবাঢ়ি যাম। আৰু আজি যি এক সম্প্ৰীতিৰ নিদৰ্শন গুটলং গাঁৱৰ ৰাইজে দেখুৱাইছে সেয়া অতিকৈ উল্লেখযোগ্য আৰু সেয়া মই ভাবোঁ এক গৌৰৱৰ বিষয় আৰু সেয়াই হৈছে অসম। প্ৰত্যেকক ইজনে সিজনক সহায় কৰি হাতে হাত ধৰি আগুৱাই যোৱাটোৱে হৈছে আমাৰ ধৰ্ম আৰু আমি আজি মৃতদেহ সৎকাৰ কৰিলোঁ আৰু এই মৃত ব্যক্তি অৰ্জুন চৌধুৰীৰ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, আত্মাৰ সদ্গতি কামনা কৰিলোঁ আমি গুটলং গাঁৱৰ ৰাইজে। আজিৰ যিটো ঘটনা হ'ল তাৰ বিষয়ে আপুনি কি ক'ব? মানে আমি ক'ম যে যোৱাকালি সন্ধিয়া মানুহজন মানে ঢুকালে। তেওঁ এজন মানে হিন্দু ধৰ্মাৱলম্বীৰ মানুহ আছিলে আৰু প্ৰায় আমাৰ গুটলং গাঁৱতে আজি মোটামুটি 10-12 বছৰ ধৰি ইয়াতে থাকি আছে আৰু তেখেতৰো 2জন ল'ৰা আছিলে ইয়াতে। তো যোৱাকালি সন্ধিয়া ঢুকোৱাৰ পিছত তেখেতৰ মানে যোনটো মানে এই ঠেক কাম যোনটো এইটো সৎকাৰ যোনটো কয় সেইটো কামত আমি আমাৰ গাঁৱৰ যিকেইজন মানে আমাৰ মুছলিম ধৰ্মাৱলম্বী লোকৰ মানুহ আছিলে আৰু এই সিহঁতৰ ধৰ্মলোকৰো 2-3জন আছিলে, সিহঁতে মিলি আমি চবেই আহি মানে সৎকাৰটো কৰিলোঁ আজি। মানে এটা কথাই ক'ব লাগিব যে 90% লোকে ইয়াত ইছলাম ধৰ্মাৱলম্বী লোকে আহি সৎকাৰটো কৰিছে। হয় প্ৰায়ে আমি এয়া চব আমাৰ এয়া ইছলাম ধৰ্মাৱলম্বী লোকৰে ল'ৰাবিলাক হয় আৰু 2-3জন আছিলে তেখেতৰ মানুহটো, কিন্তু আমাৰ মাজত তেনেকৈ কোনো কিবা ভেদভাৱ নাই। তো আমি চব মানে একেই বুলি ভাবোঁ, আমি হিন্দু মুছলিম চব আমি একেই বুলি ভাবোঁ, একেই ভাই বুলি ভাবোঁ আৰু কোনো ভেদভাৱ আমি চবেই মিলিজুলি থাকিব খোজোঁ। এই লোকজন আপোনালোকৰ গাঁৱত কিমান দিন ধৰি বসবাস কৰি আছিলে? প্ৰায় 12 বছৰমান হ'ল, 12 বছৰ ধৰি থাকি আছিলে। মানে এতিয়া শেষ কৃতিকতা সম্পন্ন হ'ল? শেষ মানে এইফালে আছেই আৰু আপুনি চাই দিব পাৰে।